নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱেৰ ইজ পোৱামক্কা লোকেটেড? পোৱামক্কা ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। পোৱামক্কা অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ কাউন্ট্ৰি ইজ লোকেটেড টু দ্য নৰ্থ অফ আসাম? অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ উত্তৰ দিশত অৱস্থিত দেশখনৰ নাম হ'ল ভূটান। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য প্লেনেট ক্লজেষ্ট টু আৰ্থ? পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটোৰ নাম হ'ল শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ডিড দ্য বিক্ৰম লেণ্ডাৰ অফ দ্য চন্দ্ৰয়ান 3 মিছন লেণ্ড? চন্দ্ৰযান 3 মিছনৰ বিক্ৰম লেণ্ডাৰটো ক'ত অৱতৰণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। চন্দ্ৰযান 3 মিছনৰ বিক্ৰম লেণ্ডাৰটো চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, কথক ইজ এ ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট অফ ইণ্ডিয়া? কথক ভাৰতৰ কোনখন ৰাজ্যৰ এবিধ ধ্ৰুপদী নৃত্য? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। কথক ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ এবিধ ধ্ৰুপদী নৃত্য। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট কাউন্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম হ'ল ভেটিকান চিটি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড স্মলেষ্ট কাউন্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম দেশখনৰ নাম হ'ল মোনাকো। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ডেড দ্য পদ্মশ্ৰী? কোন চনত ডক্টৰ ভূপেন হাজৰিকাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1977 চনত ডক্টৰ ভূপেন হাজৰিকাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the foxtail orchid recognized as the state flower of Assam? কপৌ ফুলক কেতিয়া অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। কপৌ ফুলক 2003 চনত অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান টু উইন দ্য নোবেল প্ৰাইজ? নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথম ব্যক্তিগৰাকী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথম ব্যক্তিগৰাকী হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট এক্সিকিউটিভ চেয়াৰমেন অফ দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন? বৰ্তমান ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকৰী অধ্যক্ষ কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকৰী অধ্যক্ষগৰাকী হ'ল অৰুণ কুমাৰ মিশ্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বুক অফ পোৱেট্ৰি ইন দ্য আছামিজ লেংগুৱেজ? অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ বা প্ৰহ্লাদ চৰিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ স্পেচিয়েল প্ৰভিজনছ ৰিগাৰ্ডিং আছাম? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় সংবিধানৰ 371 বি অনুচ্ছেদত অসম সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ইলেকশ্যন কমিছনাৰ অফ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া? ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা হ'ল 3 জন।
নেক্সট কুৱেশ্যনটো দিয়া আছে which article of the Constitution of India mentions the declaration of national emergency? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণাটো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণাটো ভাৰতীয় সংবিধানৰ 352 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য প্ৰেয়াৰ ছ'চাইটি? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা আছিল আত্মাৰাম পাণ্ডুৰাং। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দ্য কালেকশ্যন অফ পয়েমছ বেদনাৰ উল্কা? বেদনাৰ উল্কা কাব্য সংকলনখন কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বেদনাৰ উল্কা কাব্য সংকলনখন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য আপাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট নন বাই? ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় সংসদৰ উচ্চ সদনক ৰাজ্যসভা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য লোৱাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট নন বাই? ভাৰতীয় সংসদৰ নিম্ন সদনক কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় সংসদৰ নিম্ন সদনক লোকসভা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্যান এম্পায়াৰ? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাউণ্ট্ৰি হোষ্টেড দ্য ৰিঅ' অলিম্পিক গেমছ? ৰিঅ' অলিম্পিক গেমছ কোনখন দেশত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ৰিঅ' অলিম্পিক গেমছ ব্ৰাজিল দেশখনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফৰেইন টুৰিষ্ট হু কেম টু ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ দ্য গুপ্তা ডাইনেষ্টি? গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজনৰ নাম আছিল ফাহিয়েন। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া নন বাই বিফৰ নেশ্যনেলাইজেশ্যন? ভাৰতীয় ষ্টেট বেংক ৰাষ্ট্ৰীয়কৰণৰ আগতে কি নামেৰে জনাজাত আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় ষ্টেট বেংক ৰাষ্ট্ৰীয়কৰণৰ আগতে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি মেম্বাৰ্ছ অফ আছাম আৰ ইলেক্টেড টু দ্য লোকসভা? লোকসভালৈ অসমৰ কিমানজন সদস্য নিৰ্বাচিত হয়? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাওঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে গুড বাই।